কান্তিৰাম কলিতা সিনিয়ৰ সেকেন্ডাৰী স্কুলত আনন্দৰ উল্লাস উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন দৰং জিলাৰ চৰকাৰ চক কান্তিৰাম কলিতা সিনিয়ৰ সেকেন্ডাৰী বিদ্যালয়ত এইবেলি উচ্চতৰ মাধ্যমিকত প্ৰথমবাৰৰ বাবে কলা শাখাত অৱতীৰ্ণ হৈছিল 17 জন ছাত্ৰ-ছাত্ৰী 17 জনৰ ভিতৰত 7 জন প্ৰথম বিভাগ 9 জন দ্বিতীয় বিভাগ আৰু 1 জন তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলৰ ভিতৰত মাজনী বেগম নামৰ ছাত্ৰীজনে ৰাজনীতি বিজ্ঞানত লেটাৰসহ 70% নম্বৰেৰে বিদ্যালয় তথা অঞ্চললৈ সুনাম কঢ়িয়াই আনিছে বিদ্যালয়লৈ সুফল কঢ়িয়াই অনা ছাত্ৰ-ছাত্ৰীলৈ বিদ্যালয়ৰ তৰফৰ পৰা সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয় সম্বৰ্ধনা অনুষ্ঠানৰ শেষত বিদ্যালয়ৰ অধ্যক্ষ লোহিত চন্দ্ৰ ডেকাই ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্য কৰি বহু মূল্যৱান বক্তব্য আগবঢ়ায় আৰু ছাত্ৰ-ছাত্ৰীসকলক ভৱিষ্যত ভালকৈ পঢ়া-শুনা কৰি ইয়াতকৈ আৰু ভাল ফলাফল কঢ়িয়াই আনিব লাগিব বুলি মন্তব্য আগবঢ়ায় খাৰুপেটিয়াৰ পৰা ৰফিকুল হকৰ ৰিপৰ্ট পিআই নিউজ আজি আমি সকলোৱে বহুত সুখী কান্তিৰাম কলিতা জাতীয় বিদ্যালয় প্ৰতিষ্ঠা কালৰে পৰা ইতিমধ্যে ভাল ফলাফল মেট্ৰিকৰ সময়তো কৰিছে যদিও এইবাৰ আমাৰ কলা শাখাৰ পৰা প্ৰথমবাৰৰ বাবে হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু অৱতীৰ্ণ ৰিজাল্ট আমাৰ 100% আৰু এই 100%ৰ কৃতিত্ব যদি আমি দিব যাওঁ আমাৰ এই বিদ্যালয়ত পঢ়া ছাত্ৰ-ছাত্ৰীসকল অভিভাৱকসকল আমাৰ শিক্ষকবৃন্দ লগতে আমাৰ যি পৰিচালনা সমিতি এই সদস্যসকলে যিমান আত্মনিয়োগ কৰিব লাগিছিল যদিও প্ৰথমবাৰৰ বাবে কম সময়ত আমাৰ ভাল ফলাফল লাভ কৰিছোঁ আমি এটাই এই ৰাইজক আমাৰ এই অঞ্চলৰ পূব মংগলৰ ৰাইজক এটাই আহ্বান কৰিম যিসকলৰ ল'ৰা ছোৱালীক ভালকৈ শিক্ষা দীক্ষা আৰু সংস্কাৰ দিবৰ মন সেইসকল যাতে কান্তিৰাম কলিতা জাতীয় বিদ্যালয়ত আহি ভৰ্তি হয় কাৰণ আগন্তুক বৰ্ষত আমি আৰু এটা পণ লৈছোঁ যে ভাল ৰিজাল্ট হ'ব গতিকে এই অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলে যাতে প্ৰথম বৰ্ষ আৰু দ্বিতীয় বৰ্ষৰ কাৰণে যদি এডমিশ্যন দ্বিতীয় বৰ্ষ ইতিমধ্যে চলিয়ে আছে যদি আহে এডমিশ্যন লয় তেতিয়াহ'লে ভাল ফলাফল তেওঁলোকেও লাভ কৰিব আৰু আমিও আপ্ৰাণ চেষ্টা কৰিম অহাবাৰ যাতে ইয়াতকৈও আৰু ভাল ফলাফল লাভ কৰে এই বছৰ আমাৰ দ্বাদশ শ্ৰেণীৰ শেষান্ত পৰীক্ষাত 17 জন ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হৈছিল আৰু আমি সুখী যে এই অৱতীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰী 100% উত্তীৰ্ণ হৈছে আৰু 6 গৰাকী ছাত্ৰই প্ৰথম বিভাগত উত্তীৰ্ণ হৈ লেটাৰ মাৰ্ক পাবলৈ সক্ষম হৈছে আৰু মাত্ৰ 3rd ডিভিজন পোৱা এজনে ছাত্ৰ আছে বাকীবোৰে স্থান ছেকেণ্ড ডিভিজন পাইছে মই শিক্ষাগুৰুসকলক আহ্বান জনাম যে তেওঁলোকে পূৰ্বতকৈও যাতে অধিক সততাৰে নিষ্ঠাৰে তেওঁলোকৰ কৰ্তব্যবিলাক ভালধৰণে পালন কৰে আমি যিটো আশা কৰিছোঁ ৰিজাল্ট তাতকৈ আগত যাতে আৰু ভাল হয় অনাগত দিনত যাতে আৰু ভাল ৰিজাল্ট পাব পাৰোঁ তাৰ কাৰণে মই আশা ৰাখিছোঁ মই এই কান্তিৰাম কলিতা জাতীয় বিদ্যালয়ত মই যোৱা মে' মাহৰ 1 তাৰিখৰ পৰা ইয়াত আহিছোঁ মই ইয়াত আহি যিটো পৰিৱেশ দেখিছোঁ এটা সুন্দৰ পঢ়া শুনাৰ এটা ভাল পৰিৱেশ আছে ইয়াৰ ছাত্ৰ-ছাত্ৰীসকল বহু আগ্ৰহী আৰু শিক্ষকসকলো বহুত আগ্ৰহী তেওঁলোকে উপযুক্ত শিক্ষাৰে শিক্ষিত হৈ এই বিদ্যালয়ত পাঠদান কৰি আছে ইয়াৰ উপৰিও আমাৰ যিখন পৰিচালনা সমিতি অতি আগ্ৰহী তেওঁলোক অতি কষ্টকৰ আৰু তেওঁলোকে প্ৰায়ে বিদ্যালয়লৈ আহি আমাৰ বিদ্যালয়ৰ সকলো দিশ চোৱা চিতা কৰে আৰু মই আশা ৰাখিছোঁ আমাৰ এই বিদ্যালয়ৰ যিসকল ছাত্ৰ-ছাত্ৰীয়ে আগন্তুক 10ম শ্ৰেণীৰ শেষান্ত পৰীক্ষা আৰু দ্বাদশ শ্ৰেণীৰ যিটো শেষান্ত পৰীক্ষা অনুষ্ঠিত হ'ব